অসম গ্ৰামীণ জীৱিকা অভিযানত ব্লক মিছন মেনেজমেণ্ট ওদালগুৰিৰ আমি জব মেলা এটা অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি মেইনলি ফ'কাছ কৰিছোঁ আমাৰ ওদালগুৰি ব্লকৰ আণ্ডাৰত যিখিনি আমাৰ যুৱক যুৱতী আছে তেখেতসকলক কৰ্মসংস্থাপন দিবৰ কাৰণে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে এই জব মেলাৰ আয়োজন কৰিছে। ইয়াত কেনেকুৱা ধৰণৰ হৈছে আমাৰ DDU-GKৰ অধীনত কিছুমান অলৰেডি ট্ৰেইনিং হৈ পোৱা আমাৰ পৰীক্ষাৰ্থীও ইয়াত আমি ইনভাইট কৰিছোঁ আৰু নন DDU-GK যিখিনি বাহিৰৰ পৰা যিবিলাক ট্ৰেইনিং লোৱা নাই তেখেতসকলেও আমাৰ ইয়াত পাৰ্টিচিপেট কৰিব পাৰিছে। ইয়াতে প্ৰায় আমি যিখিনি এষ্টিমেট কৰিছোঁ 1050গৰাকী আমাৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু তেখেতসকলে ইণ্টাৰেষ্ট শ্ব' কৰিছে আৰু তেখেতসকলে আহি ইয়াতে অলৰেডি তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু ইয়াতে আমাৰ জব মেলাত পাৰ্টিচিপেট কৰিছে। ইয়াত তাৰমানে কি হৈছিলে অৰ্হতা বুলি ক'লে এনেকুৱা ধৰণৰ হয় আমাৰ DDU-GKটো যিহেতু আমাৰ যিখিনি ড্ৰপ আউট চিলড্ৰেন হয় তেখেতসকলৰ কাৰণে কৰি লোৱা হয়। যেতিয়াহ'লে আমি 8+ পৰা আৰম্ভ কৰি ছিকিউৰিটি গাৰ্ডৰ পৰা 10+ আৰম্ভ কৰি আপ টু গ্ৰেজুৱেট লেভেল যিমান লেভেল হৈছে তেখেতসকলক আমি জবৰ কাৰণে ইয়াতে আমাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন এইটো বান্ধি দিয়া হৈছিলে আৰু ইয়াত যিহেতু প্ৰায় আমাৰ 26টা কোম্পানী ইয়াত আহিছে তেখেতসকলৰ শিক্ষাগত অৰ্হতাও বেলেগ বেলেগ ধৰণৰ হয়। ত' একেবাৰে নিম্ন শিক্ষাৰ 8+ পৰা যেনে আমাৰ ছিকিউৰিটি গাৰ্ডৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ ৰিটেইল চেলছৰ পৰা আৰম্ভ কৰি আমাৰ যিমানখিনি আছিলে তালৈকে তেখেতসকলে জব পাবলৈ সমৰ্থ হ'ব যদি তেখেতসকলে যোগ্য বুলি ইয়াতে বিবেচিত হয়। তেখেতক আজি ইয়াতে প্ৰায় 1200 পৰা 1600জন মানে কেণ্ডিডেটবিলাকে ইয়াতে ইণ্টাৰভিউৰ কাৰণে ইয়াতে আছে। আমি ভাবোঁ যে আজিৰ এই জব মেলাৰ দ্বাৰা তেওঁলোকক প্লেচমেণ্ট দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু এইটো আমাৰ কাৰণে এটা ডাঙৰ এটা আঁচনি হয় যাৰ দ্বাৰা আমাৰ ওদালগুৰি ব্লকৰ মেক্সিমাম যিবিলাকে আনএমপ্লয়েড হৈ আছে তেওঁলোকক আমি প্লেচমেণ্ট দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। তামিলনাডুৰ পৰা আহিছোঁ। তামিলনাডু আমাৰ ডিণ্ডিগল ডিষ্ট্ৰিক্ট হয়। যিহেতু আমি এছামৰ ট্ৰেইনিং পৰা আহিছোঁ আমি কেণ্ডিডেট ল'ব আহিছোঁ। যিহেতু আমাৰ অসমত বহুতখিনি কেণ্ডিডেট আমাৰ কোম্পানীত আছে, তো সিমানটোৱে ক'ম আৰু। এইটো তামিলনাডু ডিণ্ডিগল হয়, মধুৰাই নিয়াৰ বাই হয়, এয়াৰপৰ্ট নিয়াৰ বাই। আমাৰ এইটো চিলাই মেচিন হয়। আমাৰ যোনটো যিহেতু মেইন ব্ৰেণ্ড হয় জকি, তো আমাৰ জকিয়ে চিলাই হয় মেনুফেকচাৰিং। If the candidate is selected on the spot from Geetam side, I am going to give the offer letter. Once the candidates confirm means, I will take them along to the Chennai. Today itself, I will give the offer letter. If they selected, like they had to good with the English, they had good with the communication skill, everything they had to good with that. Place? Chennai. Actually, Geetam Veg Restaurant is a Chennai-based restaurant company. It's around 22 locations we have. Our 5,000+ employees. We have a benefit PF, ESI, bonus, gratuity, life insurance and group accident insurance we have. Like in 10th minimum pass, they are good with the English. Language also is important. Hindi to mandatory. Hindi is mandatory. Other places? No, like majorly in we are tied up with Assam government, Assam state rural government. In 100%, 20% is Assami people. So most probably they won't get any language issues there.